নমস্কাৰ দৰ্শকসকল, আই লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আপুনি অৰুণোদয় আঁচনিৰ নতুন লিষ্ট কেনেদৰে চেক কৰিব পাৰিব আৰু যিসকলে অৰুণোদয় আঁচনি এতিয়ালৈকে লাভ কৰা নাই তেওঁলোকে কিদৰে ফৰ্ম ফিল-আপ কৰিব অথবা তেওঁলোকে ফৰ্মখন ক'ৰ পৰা লাভ কৰিব পাৰিব, এই সকলোবোৰ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিছুদিন পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে অসমৰ প্ৰায় ৩৭ লাখ পৰিয়াললৈ নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব আৰু এই অৰুণোদয় 3.0 আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালে মাহেকত ১২৫০ টকাকৈ লাভ কৰিব। অৰুণোদয় 3.0 আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ল নে নাই সেয়া আপুনি কিদৰে জানিব পাৰিব? যদিহে আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেনেহ'লে কিদৰে আপুনি অৰুণোদয় 3.0ৰ বাবে ফৰ্ম ফিল-আপ কৰিব? এই সকলোবোৰ তথ্য আমাৰ এই চেনেলত পাই থাকিব। তাৰ বাবে ভিডিঅ'টো শেষলৈ চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। দৰ্শকসকল, এয়া আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে, এয়া এখন অৰুণোদয় 3.0ৰ ফৰ্মৰ ফৰ্মেট হয়। এই ফৰ্মখন আপোনালোকে জীৱিকা সখী বাইদেউসকলৰ পৰা অথবা VCDC মেম্বাৰসকলৰ পৰা লাভ কৰিব পাৰিব অথবা আপোনালোকে নিজৰ নিৰ্দিষ্ট ব্লকৰ পৰাও এই ফৰ্মখন লাভ কৰিব পাৰে। এই ফৰ্মখন ফিল-আপ কৰি জমা দিব লাগিব আৰু এই ফৰ্মখন ফিল-আপ কৰি জমা দিয়াৰ পিছত আপোনালোকে অৰুণোদয়ৰ ড্ৰাফ্ট লিষ্ট এখন হ'ব, সেই ড্ৰাফ্ট লিষ্টত ছিগনেচাৰ কৰিব লাগিব আৰু সেই যদি আপোনাৰ ড্ৰাফ্ট লিষ্ট আহি যায় তাৰপিছত আপুনি নিশ্চিত হ'ব পাৰে যে আপোনাৰ অৰুণোদয় 3.0ত নামটো অন্তৰ্ভুক্ত হৈ গ'ল।